নমস্কাৰ ইডিয়ান জব আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে আমাৰ DEEৰ যি এডভাৰটাইজমেণ্ট ওলাইছে, এডভাৰটাইজমেণ্টত NISৰ DLEDৰ যি প্ৰাৰ্থীসকল আছে, প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিবনে নোৱাৰিব তাক লৈ DEEৰ যি ৱেবছাইট আছে, ৱেবছাইটত এটা নটিচ প্ৰকাশ কৰিছে। এই নটিচখন আপোনালোকে যদি চায়, ইয়াত আপোনালোকে NISৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিবনে নোৱাৰিব সেই কথা স্পষ্ট হ'ব। আমি যিহেতু নটিচখন ডাউনলোড কৰি লৈছোঁ, গতিকে আমি এই নটিচখনত কি আছে চাওঁ আহকচোন। আৰু এই যি নটিচখন আছে, নটিচখনত যদি আপোনালোকে চাই ইয়াত দেখিব যে আমাৰ যি সুপ্ৰিম কোৰ্টৰ চিভিল এপিল আছে, এই চিভিল এপিলৰ এটা ইয়াত নাম্বাৰ দি দিছে। সেই অনুসৰি আমাৰ সুপ্ৰিম কোৰ্টে দিয়া যি নিৰ্দেশ আছে, নিৰ্দেশ অনুসৰি আমাৰ যি LP UPৰ এডভাৰটাইজমেণ্ট আছে, এডভাৰটাইজমেণ্ট প্ৰস্তুত কৰা হৈছে বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু ইয়াত উল্লেখ আছে, অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশ আছিল, নিৰ্দেশত উল্লেখ আছিল যে NIS অৰ্থাৎ আমাৰ যি নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং আছে, অপেন স্কুলিঙৰ পৰা লাভ কৰা যি 18 মাহৰ DLEDৰ কোৱালিফিকেশ্যন আছে, এই কোৱালিফিকেশ্যন টিচাৰ পোষ্টৰ যি ফেচ ইকুইপমেণ্ট আছে, ফেচ ইকুইপমেণ্টৰ বাবে এলিজিবল কোৱালিফিকেশ্যন অৰ্থাৎ বা ভেলিডি কোৱালিফিকেশ্যন নহয় বুলি ইয়াত উল্লেখ কৰা হৈ আছে। আৰু অন্য যিবিলাক টাৰ্ম কণ্ডিশ্যন আছে, টাৰ্ম কণ্ডিশ্যনসমূহ একেই থাকিব। গতিকে আপোনালোকে বুজিব পাৰিছে যে আমাৰ যি NISৰ অধীনৰ 18 মহীয়া DLED প্ৰাৰ্থীসকল আছে, প্ৰাৰ্থীসকলে LP UPৰ যি উক্ত এডভাৰটাইজমেণ্ট আছে, এডভাৰটাইজমেণ্টৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে, আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।